এগৰাকী ৬ বছৰীয়া কণমানিৰ সফলতা। জাপানী কেৰাটে একাডেমীৰ প্ৰতিযোগিতাত সোণৰ আৰু ব্ৰঞ্জৰ পদক জয় কৰি কঢ়িয়াই আনিলে গৌৰৱ। নামটি অঞ্চলৰ তেলপানী আদৰ্শ গাঁৱৰ প্ৰাঞ্জল বৰা আৰু মাতৃ কৰবী চুতীয়া বৰাৰ ৬ বছৰীয়া কন্যা অনন্যা বৰাই সমগ্ৰ অঞ্চলৰ বাবে কঢ়িয়াই আনিলে গৌৰৱ। যোৱা ২০ আৰু ২১ এপ্ৰিলত শিৱসাগৰ বৰুৱা পুখুৰীৰ স্বৰ্গদেউ চুকাফা প্ৰেক্ষাগৃহত অনুষ্ঠিত জাপানী কেৰাটে এছ'চিয়েশ্যন অৱ ইণ্ডিয়া অসমৰ ৩য় শিৱসাগৰ জিলা কেৰাটে চেম্পিয়নশ্বিপত এই সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। চেম্পিয়নশ্বিপত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা কাটা আৰু কমিটে শাখাত প্ৰায় ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত কণমানি অনন্যা বৰুৱাই কমিটে শাখাত সোণৰ আৰু কাটা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও অন্যান্য বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অনন্যাই সন্মান বুটলিবলৈ সক্ষম হৈছে। অতি পিছপৰা অঞ্চলৰ ৬ বছৰীয়া কণমানি অনন্যা বৰাৰ সফলতাত আনন্দিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। হয়, খুবেই ভাল লাগিছে। আমাৰ গাঁৱৰে নিবাসী প্ৰাঞ্জল বৰাৰ কন্যা অনন্যা বৰাই এই জাপানীজ কাৰাটে একাডেমীৰ পৰা তেওঁ সুনাম কঢ়িয়াই আনিছে, ভাল লাগিছে। আমি পিছপৰা অঞ্চলৰ মানুহ, পিছপৰা অঞ্চলত এনেকুৱা এটা উজ্জ্বল ভৱিষ্যতলৈও যাতে তেওঁ সুনাম কঢ়িয়াই আনিব পাৰে, তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। 2024 বৰ্ষৰ বৰুৱা পুখুৰী যিটো জাপানীজ কেৰাটে একাডেমীৰ কম্পিটিশ্যন হৈছিলে, তাত মানে প্ৰথম আৰু তৃতীয় স্থান অধিকাৰ কৰাৰ যি গৌৰৱ কঢ়িয়াই আনিছে আমাৰ দৰে পিছপৰা তেলপানী আদৰ্শ গাঁৱলৈ, তাৰ বাবে আমি সুখী হৈছোঁ। আৰু বহুত কম বয়সতে, আজি ৬ বছৰ বয়সতে তেওঁ যিখিনি পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে, সেইকাৰণে তেওঁলোকৰ মানে পৰিয়ালৰ যি অশেষ কষ্ট বা অৱদান, সেইখিনি যেনে সফল হয়, সদৌ অসমবাসী ৰাইজে তাৰ হৈ যেন আশীৰ্বাদ কৰে। মোৰ নাম শ্ৰী প্ৰাঞ্জল বৰা। মোৰ ছোৱালীৰ নাম শ্ৰী অনন্যা বৰা। তাই কেৰাটে শিকিছিলে জাপান কেৰাটে একাডেমীত। অলপ দিনৰ পৰা প্ৰশিক্ষণ লৈছিলে খামুনত। তেওঁৰ প্ৰশিক্ষণ কৰিছিলে বিমল আনন্দাই। শিৱসাগৰ বৰুৱা পুখুৰীত এখন খেল হৈছিলে। খেলত তাই প্ৰথম স্থান পাইছে, প্ৰায় 200মান ল'ৰা ছোৱালীৰ মাজত। পাইছিলে কমিটত ফাৰ্ষ্ট পাইছিলে, সোণৰ গ'ল্ড মেডেল, আৰু কাটাত পাইছিলে তেওঁ এইটো ব্ৰঞ্জৰ পদক। ছোৱালীজনীৰ বয়স 6 বছৰ হৈছে। তাই কেজি ৱেটত হৈছিলে। কেজি ৱেট 20 কেজি ৱেটৰ 18-20 তেনেকুৱা মাজতে হৈছিলে। নমস্কাৰ, মোৰ নাম শ্ৰী কৰবী চুতীয়া বৰা। আমাৰ ছোৱালী হয় শ্ৰী অনন্যা বৰা। তাই জাপানী কেৰাটে একাডেমীত অংশগ্ৰহণ কৰিছিলে। তেওঁ ছাৰ আছিলে শিক্ষাগুৰু শ্ৰী বিমল আৰান্ধাদেৱ। তেওঁ শিৱসাগৰ অধিৱেশনৰ বৰুৱা পুখুৰী চুকাফা প্ৰেক্ষাগৃহত ফাইনেল খেল অনুষ্ঠিত হয়। ফাইনেল খেলত তেওঁ কমিটত গ'ল্ড মেডেল পাবলৈ সক্ষম হয় আৰু কাটাত ব্ৰঞ্জক পদক লাভ কৰে। অনন্যা বৰা, বয়স তাই 6 বছৰ হৈছে। হয়, বহুতেই সুখী। তাই ইমান কম সময়তে যে ইমানখিনি আমাক মানে খিতাপ অৰ্জন কৰি দিব পাৰিছে, তাৰ বাবে আমি বহুতেই সুখী। গেলেকীৰ পৰা ৱাহিদ আলীৰ প্ৰতিবেদন, চজ দ্য ৰিয়েলিটি।